বহুত দিন হ'ল গাঁওখন দেখাই পোৱা নাই। আরে মাজনী ক'ত গ'ল? তুমিহে জানা, তোমাৰ লগতে আছিল। মাজনী মাজনী তুমি ক'ত গৈছিলা? মই তোমাক বিচাৰি বিচাৰি পাগলী হৈ গৈছো। দীপ তুমি এনেকুৱা কৰিলে? দীপ তোমাক কোনে এনেকুৱা কৰিলে? দীপ তোমাক কোনে এনেকুৱা কৰিলে? কিয় কান্দিছা তুমি? উঠা। পাগলজনক চিনি পোৱা নেকি? ই মোৰ জান আছিল। তেতিয়াহ'লে মোৰ জীৱনৰ কথা শুনা আপুনি। বাবা কামলৈ নেযা নেকি? দেৰি হ'ল, উঠা তাড়াতাড়ি। গৈছো। আজি দেৰি হ'ল মা, ভাত নাখাওঁ দিয়া। অলপমানটো খাই যোৱা। মোৰ ভোক লগা নাই, কামলৈ দেৰি হ'ল। আছে নেকি? তুমি আহিলা? মই আহিলো। আজি কি কাম কৰিম? এইখিনি বস্তু অলপমান চিজন কৰি থোৱা। বাবা উঠাচোন। মা কামলৈ যাবলৈ মনে নোযোৱা হৈছে। কিয়? বাবা এতিয়া কি কৰিবা? আমাৰ নিচিনা মানুহবোৰক চলিবই লাগিব এনেকৈ। এই মিনি লকডাউনটোৱে মানুহক শেষ কৰিছে। আমাৰ নিচিনা মানুহবোৰে চলিবলৈ টানে হৈছে। মা খাব লাগিলে যাব লাগিব।
কিছু কাহৰতে সদায় তো কি যে ছোৱালী কি ভাবি থাকে ওলাই কি বুকুৰ আহা তুমি অলপমান বহি যোৱা কি খাবা তুমি একো হয় এৰি দিয়া আরে এইবিলাক কি কৰে এৰি দিয়া মা ও মা মোৰ গাটো বিষাই আজি কামলৈ নাযাওঁ নেকি ঠিক আছে দীপাই পিনে আসুন কি দাদা সেই কাম কৰা ল'ৰাজনে কিয় অহা নাই নো কিয় বা অহা নাই দুদিন হ'ল সিহঁতৰ ঘৰলৈ যাব লাগিব কিয় বা অহা নাই তুমি যোৱা সিহঁতৰ ঘৰৰ পৰা আহোঁ মই দাদা ও দাদা তুমি আহিলা আহা ইমান দিন কিয় অহা নাই এনেই অহা নাই তুমি বেয়া পাইছা ন একচুৱেলি তুমি যিটো কাম কৰিছা সেইটো কামলৈ ভয়ে লাগে ক'ব গ'লে মই তোমাক ভাল পাই পেলাইছোঁ যিদিনাৰ পৰা তুমি আহিছা সিদিনাৰ পৰা মই তোমাক ভাল পাই পেলাইছোঁ চোৱা তুমি এইবোৰ কি কথা কৈ আছা নাই মই তোমাক সঁচাকৈ ভাল পাওঁ তোমাৰ দাদাহঁতে যদি গম পাই মোক মাৰি পেলাই দিব মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয় তুমি নালাগে মোক ভাল পাব তুমি সেইবোৰ চিন্তা নকৰিবা মই আছোঁ হ'ব দিয়া মই আহা বুলি ক'ব দাদা হ'ব দিয়া কম হ'ব দিয়া এতিয়া মই যাওঁ দীপা ও দীপা দীপা ও মাই গড তুমি আহিছা তুমি মুম্বাইৰ পৰা কেতিয়া আহিলা দুদিন হ'ল মই বহুত দিনৰ ঘৰত লগ পালোঁ আহাচোন আহা এতিয়া বহাই কি খবৰ তোমাৰ বাপৰে বহুত সলনি হৈ গৈছা ন মই ইমান সৰুতে দেখিছিলোঁ বহুত সলনি হৈ গৈছা অ তুমিও কম সলনি হোৱা নাই এই যে সৰুতে মাৰ্বল গুটি খেলিছোঁ মনত আছেনে তোমাৰ কিয় নাথাকিব কিমান যে ভাল লাগিছিল সৰুতে সেইবোৰ বাদ দিয়া এতিয়া মই তোমাক এটা ডাঙৰ কথা কওঁ কি কথা কোৱাচোন মই এজন ল'ৰাক ভাল পাই পেলাইছোঁ কি কৰে ল'ৰাজনে বহুত দুখীয়া আমাৰ ঘৰত কাম কৰিবলৈ আহে কি নাম তাৰ দীপ এদিন দেখাবাচোন হ'ব মোৰ লগত ওলাবা ব'লা কিবা এটা খাই ল'বা ব'লা itu আমার দোকান ফালিছি ওর দায়িত্ব দীপাই রুম এক খরচ যে দিয়েছো দীপাই পিনে আসুন কি দাদা আমাৰ যে ঘৰত কাম কৰিছে সেই ল'ৰাজনৰ লগত তোমাৰ কি আছে নাই দাদা এনেই লগ পাই কথা পাতিছিলোঁ মিছা কথা কিয় কৈছা সঁচা কথা কোৱা হয় নেকি সেই ল'ৰাজনক মই চাই ল'ম ও বুড়ি তোমার ধরাটো কত দিছে নেজানো বা ক'ত গৈছে মোর ভন্টিত ভাল পাবা যায় তোমার অকত কি আছে নেক্সট টাইম যদি মোর ভন্টির লগত দেখা পাও একেবারে খতম করে দিই
বাবা ক'ত গৈছিলা তুমি ক'তো যোৱা নাই আৰু এইবোৰ কি শুনিছোঁ মই সিহঁতৰ ঘৰত যে তুমি কাম কৰা সিহঁতৰ ভনীয়েকক ভাল পা বোলে তুমি সিহঁতৰ ছোৱালীজনীক বাদ দিয়া তাৰ ভায়াকে আহি মোক দম দি গৈছে মা মই কেনেকৈ বাদ দিম মই বাদ দিব নোৱাৰোঁ তুমি চেষ্টা কৰা সেইবোৰ বাদ দিয়া এতিয়া আমি ঘৰলৈ যাওঁ এটা ৰিমাক ফোন কৰিলোঁ হেল্ল' ৰীমা তুমি ক'ত আছা মই ঘৰতে আছোঁ তোমাক যে সেই ল'ৰাজনক দেখুৱাম বুলি কৈছিলোঁ তুমি আহিবা অঁ ক'ত যাব লাগিব চেঙা আদৰ্শ বিদ্যালয় হ'ব দিয়া মই যাই আছোঁ তালৈ অঁ দে ঠিক আছে মই এতিয়া ৰাখোঁ ব'লা এতিয়া সেই ল'ৰাজনক তাতে যাওঁ ব'লা तेरी मेरी तेरी हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ তুমি আহিলা এইটো মোৰ বান্ধৱী ৰীমা ৰীমা এই গান্ধী ৰীমা মই ভাল পোৱা ল'ৰাজন এইজন দীপ হয় নেকি ইয়াতে অলপ বহি লওঁ নীলি নীলি মৰম বুকু ব'লা আমি কিবা এটা খাই সপোন লওঁ। সপোন দুচকু তোমাৰ কাৰণে এটা স্পেচিয়েল বস্তু আনিছোঁ চোৱাচোন কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে ৰীমা তুমি কি খাবা দীপ তুমি কি খাবা কফি আনিলে হ'ল। খোৱা ৰীমা, দীপ খোৱা। এতিয়া যাওঁ ব'লা। দাদা আজি দীপক দেখা পোৱা নাই দিনটো ক'ত গৈছিল নাজানো এই ল'ৰাটোৰ লগত আছে নেকি বিচাৰে বোলা দাদা সেইটো তুমিতো মোক পাহৰি নোযোৱা ন মই তোমাৰ আৰু তোমাৰ হৈয়ে থাকিম আজি মই প্ৰতিশ্ৰুতি ল'লোঁ তোমাক যে মই যে ভাল পাওঁ তোমাৰ দাদা আহি আমাৰ মাক আহি কিনে দম দি গৈছে দম দিবলৈ দে মইতো আছোঁ তুমি ইয়াতে আছা তোমাক বিচাৰি আছো হয় নেকি দাদা এনে অলপ ফুৰিবলৈ আহিছোঁ যাওঁ বোলা নেযাওঁ মই দীপৰ লগত যাম মই দীপুৰ লগতে বিয়া দিম দীপ এতিয়া মই যাওঁ পিছত লগ পাম তুমি যোৱা তুমি এতিয়া ৰিমালৈ যাই থাকাচোন মই পিছত যাই আছোঁ ৰ এই ভাইটি তাক আজি খতম কৰি দিব লাগিব বোলা
কিয় আহিলা তোমাক নিবলৈ আহিছোঁ যাওঁ ব'লা এটা ফোন কৰিম হেল্ল' কালু নদী পাৰলৈ আহাচোন দে ৰাখোঁ দে কি হ'ল দাদা এই 1-2টামান লগাই দিম দাদা তুমি মোক এইবোৰ কি কৰিলা নাই তোমাক আজি মৰম কৰিম বাবা বাবা তোমাক কোনে মাৰিছে বাবা বাবা আপুনি গাৰ্জেন হয় ন তেখেতৰ ব্ৰেইনটো 80% মান বেয়া হৈ আছে তেখেতক সোনকালে এটা অপাৰেশ্যন কৰিব লাগিব পেচেণ্টৰ কণ্ডিশ্যন ইমান ভাল নহয় আমি অপাৰেশ্যনটো কৰাৰ পিছত আমি আপোনালোকক সেইটো কণ্ডিশ্যনটো জনাই দিম কেনেকুৱা কি হয় সেইটো চাই দিম গাৰ্জেন কোনে আছিল আমি অপাৰেশ্যনটো কৰিলোঁ কিন্তু মানে ব্ৰেইনৰ মানে মেক্সিমাম পাৰ্টটো বেয়া হৈ গৈছে কি কৈছে আপুনি আপুনি ল'ৰাটোক ভাল কৰক আমি যিমানখিনি চেষ্টা কৰিব লাগিছিলে আমি কৰিছোঁ কিন্তু চব মানে ভগৱানৰ হাতৰ কথা কিন্তু এতিয়া বৰ্তমান এনেকৈয়ে থাকিব এখেতক মানে ভাল হোৱাৰ আশাটো খুব কম বৰ্তমান এনেই চলি ভৰি খাব পাৰিব কিন্তু অলপ পাগলৰ নিচিনা হৈ থাকিব ঠিক আছে দীপা ও দীপা দীপা শুনি তুমি আহা তোমাৰ লগত এটা কথা আছিল কি কথা তুমি মোক প্ৰমিছ কৰিব লাগিব এই দীপাক ক'বা সেই ল'ৰাজনে দীপাক বাদ দিছে হ'ব ঠিক আছে মই কম দিয়া তেতিয়াহ'লে মই দীপাক মাতো তুমি কথাখিনি কোৱা হ'ব দিয়া তোমাৰ বান্ধৱী আহিছে ৰীমা আহিছা তোমাৰ খবৰ ল'ব আহিছোঁ বহিছোঁ তুমি কিয় আহিলা তোমাক এটা বহুত ডাঙৰ কথা ক'ব লগা আছে মোক আজি দীপে কি কৈছে জানা দীপে বোলে তোমাক ভাল নাপায় কি সেইটো হ'বই নোৱাৰে দীপা মই সঁচা কথা কৈছোঁ মোক বিশ্বাস কৰা এইবিলাক বাদ দিয়া তোমাক চাবলৈ এজন ল'ৰা আহিব হ'ব দিয়া দাদা ৰীমা ব'লা বাপৰে কিবাকে কামটো কৰি দিলোঁ বাবা ক'ত গ'লা তুমি ক'ত বা ক'ত পাগল ল'ৰা ক'ৰবাত শুই আছে কিজানি
লগে আহিলা ও আহা এতে বহা গৰম লাগিছে অলপ পানী খাওঁ নেকি ও পানী লৈ আছো অলপ মোৰ ল'ৰা এজনে জিয়া চাহখন লৈ আছো চাহ খোৱা চাহখন খোৱা ছোৱালীজনীক মাতা আহি আছে ইয়াতে বহাচোন অলপ এতিয়া আমি অলপ উঠি যাওঁ নেকি ইহঁত দুটাক অলপ কথা এটা নামটো কি মোৰ নাম দীপা আপোনাৰ নামটো কি মোৰ নাম ৰাজ তুমি কি পঢ়ি আছা ডিগ্ৰী পঢ়ি আছো তেতিয়াহ'লে আমি বিয়াৰ কথালৈ আগবাঢ়ো মই এটা ঘৰত শান্তি বিচাৰিছোঁ মাকৰ প্ৰতিষ্ঠা ভালে ঠিক আছে হ'ব তেতিয়াহ'লে আমি বিয়া হওঁ আখৈ দিয়া মৰমৰে ভাই
কি খবৰ তোমাৰ? ভালে আছা? ভালে আছোঁ। তোমাৰ কি খবৰ? মোৰ বেয়া। কিয় বেয়া? মই তোমাৰ পৰা বহুত ডাঙৰ এটা ভুল লুকাই ৰাখিছোঁ। কি ভুল? তোমাৰ দাদায়ে মোক দীপে তোমাক ভাল নোপোৱা বুলি মিছা কথা ক'ব দিছিল। দীপে তোমাক এৰি দিয়া নাই এতিয়া। দীপে তোমাক বহুত ভাল পায়। তোমাৰ দাদাহঁতে দীপক মাৰি পেলাই দিছে। কি? নেকান্দিবা। মই বহুত দিন হ'ল দীপক লগে পোৱা নাই। মই এতিয়া যাওঁ। অলপ চাহ খাই যোৱা। নাই নাখাওঁ, মন নাই মই। এতিয়া বুজি পালা আমাৰ কাহিনী? এনেকুৱা কৰিবলৈ নালাগিছিল দাদাহঁতে। বাবা, ক'ত গ'লা তুমি? দিছিলা বাবা? মাৰিছো তোমাক। আপুনি মাৰি মাৰি এনেকুৱা কৰিছে। এতিয়া ঘৰত ব'লা। এতিয়া ব'লা। तेरी उंगली पकड़ के चला ममता के आंचल में पला तेरी उंगली पकड़ के चला ममता के आंचल में पला माँ ओ मेरी माँ मैं तेरा ला নমস্কাৰ এইখনে অতি মোৰ চতুৰ্থখন অসমীয়া ছুটি ছবি কেনেবালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই এইবাৰ এইখন চিনেমাত প্ৰথম কৰিছোঁ আৰু আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰক কি হ'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব লগতে থকা ঘণ্টাটো দবাই দিব। আমাক আগুৱাই নিয়াত সহায় কৰক। সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আৰু আমাৰ সকলো আৰ্টিষ্টৰ ফালৰ পৰা আপোনালোকক হেপী ঈদ মোবাৰক জনালোঁ আপোনালোকে ইহঁতকেইটাক ছাপোৰ্ট কৰক আৰু আগুৱাই নিয়াত সহায় কৰক